সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ নাম পূৰবী ডেকা।
আপুনি ক'ৰ পৰা আহিছে? মই বাক্সা ডিষ্ট্ৰিক্ট গুৰেশ্বৰৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2022 চনৰ নৱেম্বৰ মাহত লৈছিলোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰিছিল? সচৰাচৰ যিটো আমাৰ পূজা পাতল চলি থাকে, আপোনাৰ শিৱ পূজা, দুৰ্গা দেৱীক মই পূজা কৰিছিলোঁ আৰু ব্ৰত ৰাখিছিলোঁ। আৰু শিৱ পূজা আপোনাৰ ধৰক সোমবাৰটোত মই প্ৰতি সোমবাৰে গাখীৰ ঢালিব গৈছিলোঁ। আপুনি জনালে যে আপুনি আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ব্ৰত ৰাখিছিলে, লগতে আপুনি শিৱ মন্দিৰত গৈ শিৱ লিংগত গৈ আপুনি গাখীৰ ঢালিছিল। এনেধৰণৰ সাধনা কৰি থকা স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, মই একচুৱেলি সেই আগত যিখিনি পূজা পাতল কৰি আছিলোঁ তাৰ পৰা একো লাভ পোৱা নাছিলোঁ আৰু সেইটো কাৰণে মই সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত আহিব লগা হ'ল। বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণত আহি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? হয়, ইয়াৰ দ্বাৰা লাভ বুলি ক'লে বহুতখিনি লাভ পাইছোঁ। তাৰে ভিতৰত মোৰ ডাঙৰ লাভ দুটা। আপোনাৰ প্ৰথম কথা হ'ল মোৰ দাঁতৰ অপাৰেশ্যন হ'ব লগা আছিল আৰু য'ত নেকি আপোনাৰ অপাৰেশ্যন নোহোৱাকৈ মোৰ ভাল হৈ গ'ল। আপোনাৰ সেইটো এটা লাভ। আৰু বিশেষকৈ মই মানসিক অশান্তি, মানে মানসিক ৰোগী বুলি ক'লেও ভুল নহয়, মই মানসিক ৰোগত অলপ ভুগি আছিলোঁ। তো মানুহৰ কিছুমান টৰ্চাৰ শুনি শুনি মানে ডিপ্ৰেশ্যনত আহি গৈছিলোঁ। তো সেইটো কাৰণে মানে সেইবোৰৰ পৰা মই বহুতখিনি মুক্তি হৈছোঁ এতিয়া। আপুনি ক'লে আপুনি দাঁতৰ যি অপাৰেশ্যন হ'ব লগা আছিলে, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ সেই বেমাৰৰ পৰা মানে আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেকুৱা ৰোগৰ পৰা মানে আপুনি আৰোগ্য লাভ কৰিছে কোনো চিকিৎসা নকৰাকৈ। এইটো কেনেকৈ সম্ভৱ? আচলতে আপুনি কিবা ঔষধ কিবা হয়তো আপুনি খাইছিল নে এনেই ঠিক হৈ গৈছে? নাই, আমাৰ গুৰুজী সন্ত ৰামপাল মহাৰাজী চৰণত আহিলে কোনো এনেকুৱা ঔষধৰ ব্যৱস্থা নাই। আপোনাৰ আমাৰ যিটো আধ্যাত্মিক জ্ঞানৰ জৰিয়তে আমাক যিটো ভক্তি কৰিবলৈ দিয়ে, সেই ভক্তিৰ জৰিয়তে আমি সৎ ভক্তি যদি কৰোঁ তেতিয়াহ'লে নিশ্চয় আমি লাভ হ'বই। আমাৰ যিকোনো বেমাৰ হওক, যিমান ডাঙৰ বেমাৰ হওক, যিমানেই প্ৰব্লেম নহওক, আৰ্থিক অনাটনৰ পৰা সকলোখিনিৰ পৰা মুক্তি পাব পাৰি। আৰু অন্য কিবা আপুনি লাভ পাইছেনে ইয়াৰ বাহিৰেও? অন্য ইয়াৰ বাহিৰেও বহুতখিনি সৰু সুৰা বহুত তেনেকুৱা লাভ পাই আছোঁ। আৰু আপুনি আগতে যিবিলাক সাধনা কৰি আছিলে, সেই সাধনাবিলাকৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে। আপুনি বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ পাইছে আপুনি বিভিন্ন ধৰণৰ। পূৰ্বী মহাশয়া, আমি আৰু এষাৰ কথা জানিব বিচাৰিম, যিহেতু আপোনালোকৰ ভক্তসকলৰ যেতিয়া আমি অনুভৱ চাওঁ, তেওঁলোকে নিজৰ লগতে পাৰিবাৰিকো বহু উপকাৰ পোৱা বুলি এবাৰ নিজৰ মত ব্যক্ত কৰে। আপুনি পাৰিবাৰিক তেনেকুৱা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা? হয়, মই বহুতখিনি লাভ পাইছোঁ। আৰু বিশেষকৈ মোৰ মানুহজনৰ ইমান ডাঙৰ চিৰিয়াছ হৈ গৈছিলে। তেওঁ মানে চিৰিয়াছৰ য'ত নেকি আপোনাৰ বাচাৰ কোনো আশা নাছিল, এটা ছাইড পেৰেলাইজ হৈ গৈছিলে। তো গুৰুজীৰ চৰণত অহাৰ পিছত তেওঁৰ গোটেইখিনি মানে সম্পূৰ্ণৰূপে তেওঁ সুস্থ হৈছিলে। আপোনাৰ নাম নোলোৱাৰ আগতে, আমাৰ সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত নাহাৰ আগত মানুহজনে তেওঁ আগতেই গুৰুজীৰ জ্ঞানটো পাইছিলে। তেওঁ প্ৰতিবাৰে ভাবে যে মই এইবাৰ নাম ল'ম, কিন্তু তেওঁ নাম ল'ব পৰা নাছিলে। তো তেনেকুৱাত হয়তো পিতাই তেওঁৰ চৰণত অনাৰ কাৰণে কিজানি দয়া কৰিছিলে। সেইটো কাৰণে তেওঁ মানে এনেকুৱা হৈছিল, তেওঁ দুপৰীয়া টাইমত ঘৰত শুই আছিলে, শুই থকাত হঠাৎ তেওঁ এনেকৈ উঠি দিওঁতে এটা ছাইড গোটেইখিনি পেৰেলাইজ হৈ গৈছিল তেওঁৰ। তো সেইদিনাখন বহুতখিনি হাহাকাৰ লাগিছিলে। আৰু তেতিয়ালৈকে মোৰ কিন্তু সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ কোনো জ্ঞানটো পোৱা নাছিলোঁ, কিন্তু মোৰ মানুহজনে গোটেইখিনি জ্ঞান পোৱাৰ পিছতো তেওঁ যেতিয়া নাম লোৱা নাছিল। তো তাৰপিছত তেনেকৈ যেতিয়া হাহাকাৰ লাগিলে, যে মোক ফোন কৰিলে যে মোৰ এনেকুৱা তেনেকুৱা হৈছে, মেডিকেল নিব লাগে। তো ইমাৰ্জেঞ্চি আপোনাৰ GNRCত ভৰ্তি কৰোৱা হ'ল। কৰাৰ পিছত তেওঁ গোটেইখিনি ট্ৰিটমেণ্ট আপোনাৰ ইমানখিনি ট্ৰিটমেণ্ট কৰাৰ পিছতো তেওঁৰ একো বেমাৰেই নোলাল। কিন্তু মোৰ মানুহজনে তেতিয়াই নাম লৈছিলে, আমাৰ পৰমপিতা পৰমেশ্বৰৰ নাম লৈছিলে। যে পৰমপিতা পৰমেশ্বৰ কাৰ কথা কৈছে? হয়, আমাৰ যিজন ভগৱান কবীৰ চাহেব, তেখেতৰ কথা কৈছোঁ। তেওঁৰ নাম লৈ কৈছিল যে পিতা, মই এইবাৰ আপোনাৰ চৰণত আহিমেই, যেনেকৈ নহওক এইবাৰ মোক যেনেকৈ নহওক আপুনি ভাল কৰি দিয়ক। তেওঁ মানে আহি থাকোঁতে নাম লৈ আহিছিল গুৰুজীৰ। তো তেনেকৈ যেতিয়া হস্পিটেল পোৱাৰ পিছত তেওঁক বহুতখিনি ECG কিবা কিবি বহুত ধৰণৰ মানে চেকআপ কৰোৱাৰ পিছতো একো বেমাৰেই নোলাল। আনকি আপোনাৰ গেষ্ট্ৰিকৰ প্ৰব্লেমো এটা নোলাল বুলি ক'লে। তো আমি আচৰিত হৈছোঁ যে এইটো কেনেকুৱা হ'ব পাৰে, যে ইমান মানুহজনে এটা ছাইড সম্পূৰ্ণৰূপে মৰি গৈছে, য'ত নেকি আপোনাৰ একো কৰিব পৰা নাই, সেইটো কেনেকৈ সম্ভৱ হ'ব পাৰে। তো তেতিয়া মোক মানুহজনে কৈছিলে যে মই বাৰে বাৰে ভুল কৰি আছোঁ, মোৰ পিতাৰ জ্ঞানখিনি, যে আমাৰ সন্ত ৰামপাল মহাৰাজৰ জ্ঞানখিনি হোৱাৰ পিছতো মই তেওঁৰ চৰণত আহিব পৰা নাই। তো সেইটো কাৰণে মানে মোৰ আজি ইমানখিনি প্ৰব্লেম হৈ গৈছে, তথাপিও
মই এতিয়ালৈকে নাম ল'ব পৰা নাই তেনেকৈ কৈছিলে। তেতিয়া মই কৈছিলোঁ আপুনি যদি সেইটো ভাবি থৈছে তেতিয়াহ'লে আপুনি সন্তৰামপাল মহাৰাজজী গুৰুজীৰ চৰণত আহক সোনকালে, নিশ্চয় আপোনাৰ ভাল হ'ব। আৰু তেওঁৰ দয়াতে হয়তো আজি আপোনাৰ কিবা নহয় কিবা এটাতো বেমাৰ ওলাব লাগিছিলে, মানুহৰ শৰীৰতো কিবা নহয় কিবা এটা প্ৰব্লেম থাকে, কিন্তু আজি আপোনাৰ ইমানখিনি টকা খৰচা কৰাৰ পিছতো, ইমানখিনি চেকআপ কৰাৰ পিছতো আপোনাৰ একো বেমাৰেই নোলাল। তো লাষ্টত তেওঁক মানে আমি এনেকুৱা হৈ গ'ল, তেওঁক মেণ্টেল প্ৰব্লেম বুলিও ক'লে, মেণ্টেল ডক্টৰকো দেখুৱাব লগা হ'ল, কিন্তু তাতো মানে সেই একেখিনি ৰিজাল্ট যে একো নাই আপোনাৰ, কি কাৰণে হৈছে, কিন্তু তেওঁ ইফালে মানে আপোনাৰ এই চাইডটো লৰাব নোৱাৰে, একো গমেই নাপায়। তো তেনেকৈ তাৰপিছত যেতিয়া একো বেমাৰেই নোলাল, তাৰপিছত তেওঁ আকৌ পিতাৰ চৰণত আহিলে, অহাৰ পিছত তেওঁতো সম্পূৰ্ণৰূপে সুস্থ হ'ল। যিটো নেকি আমাৰ সন্তৰামপাল মহাৰাজজীয়ে আপোনাৰ নাম নোলোৱাৰ আগতে তেওঁৰ স্মৰণ কৰোঁতেই ভাল কৰিব পাৰে, আৰু তেওঁৰ চৰণত থাকি যদি আমি সৎভক্তি কৰোঁ তেতিয়াহ'লে তেওঁ আমাক বহুতখিনি লাভ দিব। সেইটো আমি একেবাৰে চিয়'ৰ হয়, যিহেতু আমি প্ৰমাণ পাইছোঁ, সেইটোৱে হয়। আপুনি ক'লে যে আপোনাৰ হাজবেণ্ডৰ যি বেমাৰ হৈ গৈছিল তাৰ পৰা পৰিত্ৰাণ পালে, কোনো টকা খৰচ নকৰাকৈ, সেই ডক্টৰে যিবিলাক ঠিক কৰিব পৰা নাছিলে আপুনি তেখেতৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰি ঠিক হৈ গ'ল, আপোনাৰ হাজবেণ্ডৰ ঠিক হ'ল, আৰু আপুনি বিভিন্ন মানে সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। এইটো ভাবিব লগা কথা, আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে ইমানবোৰ আপুনি লাভ পাইছে। যিসকল দৰ্শকে এতিয়া বৰ্তমান আপোনাক এই টিভি স্ক্ৰীণত চাই আছে, প্ৰত্যক্ষ কৰি আছে, এনেকুৱা বহু লোক আছে যিয়ে নেকি টকাৰ বাবে চিকিৎসা কৰিব পৰা নাই, কোনোবা হয়তো আৰ্থিক দুৰ্বল, ঘৰৰ আৰ্থিক সমস্যা খুবেই বেয়া, তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব যাতে তেওঁলোকো আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, যিটো মই সন্তৰামপাল মহাৰাজজী গুৰুজীৰ চৰণত আহি মোৰ যিখিনি প্ৰব্লেম আছিলে, যেনেকৈ মই দাঁতৰ অপাৰেশ্যন নোহোৱাকৈ মই বিনা পইচাত মোৰ ভাল হৈ গৈছে, মোৰ মানুহজনৰ গোটেইখিনি পেৰেলাইজ হোৱা মানুহজন সুস্থ হৈ গৈছে বিনা পইচাত। তো এইটোৱে ক'ব বিচাৰোঁ, সন্তৰামপাল মহাৰাজজী চৰণত আহিলে সৎভক্তি কৰি আমি সঁচাকৈ বহুত লাভৱান হ'ব পাৰিম। আমাৰ শাৰীৰিক হওক, মানসিক হওক, আৰ্থিক অৱস্থাৰ পৰা সকলোখিনি আমি পৰিত্ৰাণ পাব পাৰিম। আৰু এগৰাকী শিক্ষিত মহিলা হিচাপে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ আমি ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেতিয়া টিভি স্ক্ৰীণতে হওক বা বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি দেখোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকমুক্ত বিবাহৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা আগবঢ়াইছে। সঁচাকৈ আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকমুক্ত বিবাহৰ বাবে যি ব্যৱস্থা কৰে, কেনেধৰণে কৰে সেই সন্দৰ্ভত অলপ জনাওকচোন। কিবা টকা পইচাৰ লেনদেন নহয় বুলি কৈছে, কিমান দূৰ সত্য কথাষাৰ? হয়, এইটো একেবাৰে সঁচা কথা। আমাৰ সন্তৰামপাল মহাৰাজজী গুৰুজীৰ চৰণত আহিলে কোনো যৌতুকৰ লেনদেন নহয়। আমাৰ 17 মিনিটত ৰমিনী হৈ যায়। আমি বা দিয়া থোৱা কৰিব নোৱাৰোঁ, বা আমি ল'ৰাই আমাক একো দিব নোৱাৰে, ছোৱালী ঘৰৰ পৰা আমি একো দিব নোৱাৰে, সেইখিনি একেবাৰে সঁচা কথা। পূৰবী মহাশয়া, এগৰাকী শিক্ষিত মহিলা হিচাপে শেষত আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম। বহুতে কয় যে ভক্তি বৃদ্ধ বয়সতে কৰিব লাগে, ভক্তি বাল্যকালৰ পৰা কৰিব নালাগে। ভক্তি কৰাৰ কোনো সময়সীমা আছে নেকি? এইটো একেবাৰে মিছা। ভক্তি কৰাৰ কোনো সময়সীমা নাই। আমি ভক্তি কৰিব পাৰোঁ যেতিয়াৰ পৰা আমি জ্ঞান পাওঁ, জানা বুজা হওঁ, তেতিয়াৰ পৰা আমি ভক্তি কৰিব পাৰোঁ। কাৰণ আমি মনুষ্য জীৱনটো বাৰে বাৰে নাপাওঁ, মনুষ্য জীৱনটো এবাৰেই পাওঁ। তো সেইটো কাৰণে আমি সৎ ভক্তি কৰি আমাৰ যিবিলাক পাপ থাকে ন, পাপ খণ্ডন কৰি পুণ্য অৰ্জন কৰাটো বহুতেই জৰুৰী হয়। আৰু যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, ভক্তি সাধনা কৰিব বিচাৰে, কেনেকৈ ল'ব পাৰিব? হয়, এইটো একেবাৰে আজিৰ দিনত একেবাৰে সহজ হয়। যিকোনো আপোনাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, ইউটিউব চেনেলত আমাৰ সন্তৰামপাল মহাৰাজজীৰ সৎসং আহে, মংগল প্ৰবচন আহে, তাত আপোনাৰ নম্বৰ দিয়া থাকে। তাত আপুনি জ্ঞানখিনি জানি বুজি লৈ কণ্টেক্ট কৰিব পাৰে নাম্বাৰত। সেই নাম্বাৰত কণ্টেক্ট কৰি ওচৰৰ নামদান কেন্দ্ৰত গৈ বিনামূল্যে নাম দীক্ষা গ্ৰহণ কৰিব পাৰিব। ধন্যবাদ থাকিল। নমস্কাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আৰু যদি কোনোবাই মদ খাই যায়, তেনেহ'লে তাক জেলত ভৰাই দিয়ে যে তুমি মদ খাই ভুল কাম কৰিছা। মদ খাই কিনো ভাল কাম কৰিব? ভাং খাই কি ভাল কাম কৰিব? ভুল কামেইটো কৰিব। ই আকৌ এনেকৈ কৈছে যে মইতো সকলোকে সমান চকুৰে চাওঁ, যিয়ে যেনেকুৱা কৰ্ম কৰে তেনেকুৱাই ফল দিওঁ। এতিয়া ই ইমান অযথা বস্তুৰ আৱিষ্কাৰ কৰাই দিলে, গতিকে সৰলাত্মবোৰেতো ভুল কৰিব, সিহঁতে কয় ভুগি ল'ম।
কিনো ভাল কৰিব, আমিতো ইয়াৰ সন্তান নহয়। আমি ইয়াৰ সন্তান হলে এনেকুৱা দুখ দিলে হয় জানো? আজি কেদাৰনাথত 20,000 জনক মাৰিলে হয়নে নিজৰ সন্তান হোৱা হলে? আমি ইয়াৰ বালক নহয়, আমি ইয়াৰ প্ৰজা নহয়। আমি সেইজন পৰমাত্মাৰ প্ৰজা, সেই সত্য পুৰুষৰ সন্তান হয়। আমি ভুলতে ইয়াৰ জালত বন্দী হলো। ইয়াৰ পৰা ওলাই অহাৰ এটা উপায় আছে। আমি স্বইচ্ছাৰে ইয়ালৈ আহিছো আৰু স্বইচ্ছাৰে ইয়াৰ পৰা যাম। যেতিয়া আমাৰ এই ৰোগৰ পৰা, এই দুখৰ পৰা মন আঁতৰিব আৰু তাৰ সুখৰ পৰা প্ৰভাৱিত আৰু প্ৰেৰিত হ'ম আৰু সৎ ভক্তি কৰিম, তেতিয়াহে তালৈ যাব পাৰিম। সেইবাবে আপোনালোকক সকলো জ্ঞান প্ৰমাণ দেখুৱাই থকা হৈছে, যাতে আপোনালোকৰ মন ইয়াৰ পৰা আঁতৰি ভক্তিত লাগক। তাৰপিছত তালৈ যাম আমি। তাৰপিছত এওঁ ক'লে, পৰমাত্মাই ক'লে যোগজিতৰ ৰূপত, যে মই তললৈ যাম, পৰমাত্মাই পঠিয়াব মোক আৰু তালৈ গৈ তোমাৰ সকলোবোৰ ষড়যন্ত্ৰ বুজাই দিম আৰু পৰমাত্মাৰ সকলোবোৰ মহিমা কম। তুমি সকলো পৰমাত্মা, যিজন সত্য পুৰুষ, বাস্তৱিক ভগৱান, যাৰ যথাৰ্থ স্থান আছে, তাৰতো চিন-চাপেই নোহোৱা কৰি দিলা। নিজেই ভগৱান হৈ লৈছা ইয়াৰ। সকলোকে কম আৰু এনেকুৱা এটা গুপ্ত মন্ত্ৰ দিছে মোক, সেই মন্ত্ৰ সিহঁতক দিম, সত্য নাম আৰু হাৰ নাম। তাৰপিছত সি ক'লে, ভিতৰততো জুই জ্বলিয়ে আছিলে, যে ই নাশ কৰিব মোৰ বনাই থোৱা সকলোবোৰ। যেতিয়া এই কথা শুনিলে সি আৰু বেছি ভয়ংকৰ হ'ল। ক'লে যে তুমি মোৰ বাগিচাখন ভাঙিব বিচাৰিছা, তুমি মোৰ নাশ কৰিব বিচাৰিছা, তোমাক এতিয়াই শেষ কৰি দিম। এবাৰতো গৈ দেখুওৱা তললৈ। পৰমাত্মাই ক'লে, এইটো কথা শুনি কালে মোৰ ওপৰত ভয়ংকৰ খং কৰিলে আৰু ধৰ্মদাস সি মোৰ ওপৰত এনেকৈ এটেক কৰিলে, মোক শেষ কৰিবলৈ একেবাৰে দৌৰি আহিল আৰু মই সত্য নামৰ স্মৰণ কৰিলো, নামৰ স্মৰণ আৰম্ভ কৰি দিলো। এই নামত ধৰ্মদাস এনেকুৱা প্ৰবল শক্তি আছে, ইয়াৰ সন্মুখত কোনো দেৱতা, কোনো ৰাক্ষস, আনকি কাৰিও মোৰ সন্মুখত তিষ্ঠিব নোৱাৰে। এইটো এনেকুৱা মন্ত্ৰ। পুণ্যাত্মাসকল, এই পৰমাত্মাই ধৰ্মদাসৰ মাধ্যমেৰে ধৰ্মদাস আৰু আমাক সকলোকে সতৰ্ক কৰিব বিচাৰিছে যে যেতিয়াই আপোনালোকৰ ওপৰত কোনো বিপদ আহে, যিকোনো প্ৰকাৰৰ নামৰ স্মৰণ নিশ্চয় কৰিবা। কিছু সময় যি টেনচন আছেতো আছেই, কিন্তু এবাৰ স্মৰণ কৰি চাবা, তাৰ পিছত চাবা ইয়াৰ প্ৰতিফল কেনেকুৱা হ'ব। ক'লে মই স্মৰণ আৰম্ভ কৰিলো। তাৰ পিছত কাল এনেকৈ ঢলি পৰিল মাটিত, এনেকৈ পৰি গ'ল পৃথিৱীত, য'ত সি বাস কৰিছিলে তাত। যেনে ধৰক চৰাই যদি পাখিখন ছিঙি যায় আৰু মাটিত পৰি কষ্টত থাকে, গতিকে সি বুজিলে। এনেইতো তাত বিস্তাৰিতভাৱে লিখা আছে, কিন্তু মই সিমানখিনিয়ে কম যিমানখিনি আৱশ্যক, কাৰণ আমাক জ্ঞানখিনিহে লাগে। বাকী জ্ঞান তাৰ পৰা সমাধান নাপালে লাভ নাই। সমাধান বেছি গুৰুত্বপূৰ্ণ। তাত বহুত কিবা কিবি আছে যে সি ইমান ভয় খাইছিলে যে তাৰ পৰা পলাই গৈ পাতালত গৈ লুকাল। তাৰপিছত মই তালৈ গৈ তাক ধৰি আনিলো আৰু ক'লো, ব'লা আকৌ তাতেই বহাই। তাৰপিছত সি মোৰ ভৰিত ধৰিলে। যেতিয়া সি নিজৰ শক্তিৰে একো কৰিব নোৱাৰিলে, মোৰ চৰণত ধৰিলে, বেয়াকৈ কান্দিব ধৰিলে আৰু ক'ব ধৰিলে যে মইতো তোমাক নিজৰ পিতাৰ সমান বুলি ভাবো। সৰুৱেতো ভুল কৰি ডাঙৰে ক্ষমা কৰি দিয়ে, গতিকে মোক ক্ষমা কৰি দিয়া। বেয়াকৈ কান্দিলে। তেতিয়া পৰমাত্মাই ক'লে, হ'ব বাৰু, ঠিক আছে, ক্ষমা কৰি দিম। কিন্তু সি ক'লে, এনেকৈ নহয়, আপুনি বচনবদ্ধ হওক। পৰমাত্মাই ক'লে, কি বচনবদ্ধ হ'ম? যে এটা দয়া কৰা, যে তিনিওটা যুগত জীৱ অলপ লৈ যাবা। सतयुग त्रेता द्वापर माही, तीनों युग जो थोड़े जाए। चौथा युग जब कलयुग आवे, तब शरण जीव हो जावे, जीव बहु जावे। ऐसा वचन हर मोय दीजे, तब संसार गवन तो कीजे। আৰু কেইটামান প্ৰসংগ আছিলে, প্ৰাৰ্থনা আছিলে। যেতিয়া সেইবোৰ ক'লে, পৰমাত্মাই ক'লে, হ'ব তথাস্তু, তুমি বিচৰাখিনি মই তোমাক দিলো। 3 যুগত জীৱ মই কমকৈ দিম, কিন্তু চতুৰ্থ যুগ কলি যুগত মই বহুত কিবা কিবি কৰি দিম নিজৰ সন্তানসকলক উলিয়াই নিবলৈ। তেতিয়া বাধা নিদিবা। তেতিয়া সি ক'লে যে আৰু এটা প্ৰাৰ্থনা জনালেহি সেইটো সময়তে, যে যিসকলে আপোনাৰ জ্ঞান স্বীকাৰ কৰিব, আপুনি যাওক। যদি আপোনাৰ কোনো বাৰ্তা তালৈ আহে যে যি মানুহে পৰমাত্মাৰ ইচ্ছুক, স্ত্ৰী অথবা পুৰুষ, আপোনাৰ জ্ঞান স্বীকাৰ কৰিব, সি আপোনাৰ
আৰু মোৰ জ্ঞান কালৰ দূতসকলৰ এই মণ্ডলেশ্বৰ আচাৰ্যসকলৰ যিয়ে জ্ঞান গ্ৰহণ কৰিব সিহঁতক বাই ফোৰ্চ কিন্তু লৈ নাযাবা, এইটো দয়া কৰিবা, বলপূৰ্বক লৈ নাযাবা। এইটো পৰমাত্মাই জানিছিলেই, বলপূৰ্বকভাৱে নিব বিচাৰিলে যাব জানো কোনোবা? পৰমাত্মাই ইমানখিনিলৈকে কৈছে, हम मोहम्मद को वहाँ ले गयो, इच्छा रूपी वहाँ नहीं रहो, उल्ट मोहम्मद मैल पठाया, गुज बीरज एक कलमा लाया, रोजा बंग नमाज दे रे बिस्मल की नहीं बात कही रे। হজৰত মুহাম্মদক লৈ গৈছিলে, কিন্তু তেওঁৰ ইচ্ছা ইয়াৰ পৰা আঁতৰা নাছিলে, কাৰণ তেওঁৰ বহুত অনুগামী হৈছিলে ইয়াত, আৰু তেওঁ সম্পূৰ্ণ জ্ঞান বুজি পোৱা নাছিল। গতিকে কোৱা হয় পৰমাত্মাই জানিছিলে বলপূৰ্বকভাৱে সিহঁতক নিব পৰা নাযাব। তেওঁলোকতো আগতে তাতেই আছিলে, তাৰ পিছত সেই লেতেৰা লোকলৈ আহিল। গতিকে ইয়াৰ পৰা সি ক'লে ঠিকেই আছে, পৰমাত্মাই ক'লে ঠিক আছে, যিয়ে মোৰ জ্ঞান গ্ৰহণ কৰিব সি মোৰ। ताके निकट काल मत आना, कि जिसने लिया मेरा परवाना, ताके निकट काल मत जाना। যে যিয়েই মোৰ গ্ৰহণ কৰে মোৰ নাম মোৰ জ্ঞান, তাৰ ওচৰলৈ তুমি নাযাবা। তেতিয়া কালে ক'লে যে যি আপোনাৰ মৰ্যাদাত থাকিব সি আপোনাৰ, আৰু যদি মৰ্যাদা ভাঙে তেন্তে মোৰ। হি আণ্ডাৰষ্টুড, কোৱাৰ কোনো প্ৰয়োজনেই নাই। তেতিয়া পৰমাত্মাই ক'লে ঠিক আছে তথাস্তু। যেতিয়া পৰমাত্মাই ইমানখিনি কৈ দিলে, তাক সকলো স্বীকৃতি দিলে, তাৰ ৰূপ সলনি হৈ গ'ল হঠাৎ আৰু থিয় হৈ পৰিল। जोग जीत जाओ संसारा, जीव न माने कहा सुख तुम्हारा, जीव तुम्हारा कहा न माने, हमरी ओढ़ हो बाद बखाने। মই সিহঁতক এনেকুৱা জ্ঞান দি থৈছো, সকলোৱে মোৰ জ্ঞানকেই গ্ৰহণ কৰি থৈছে, আৰু কলিযুগততো মই এনেকুৱা অৱস্থা কৰি দিম, কাকো এই ভক্তিৰ যোগ্য কৰি নাৰাখো। देवल धाम और तीर्थ पुजवाऊं, देवल দেৱ ধাম ইয়াৰ পূজা কৰাম। या विद जीवों को भरमाऊं। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাৰ জ্ঞান এতিয়াহে আপোনালোকে বুজি পাব। দাসে আপোনালোকক আজি যি বুজাব বিচাৰিছে যে আজিৰ যি নতুন দুৰ্ঘটনাৰ খবৰ, আজিলৈকে তীৰ্থযাত্ৰীসকলৰ লগত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ ভিতৰত এইটো কেদাৰনাথৰ দৰ্শনাৰ্থে যোৱা এই বদ্ৰীনাথ কেদাৰনাথৰ শ্ৰদ্ধালুসকলৰ ওপৰত কিমান বিপদ আহিল, সমগ্ৰ পৰিয়াল শেষ হ'ল। সেইবাবে এই জ্ঞান আজি আপোনালোকৰ মুখামুখি কৰোৱাটো অনিবাৰ্য হ'ল। এতিয়া এয়া সকলোৰে বাবে স্বীকাৰ্য হ'ব। এই দাসে বহুদিনৰ পৰা দেখি আছে কোনোবা অমৰনাথলৈ গৈ কেতিয়াবা ২,৫০০ মানুহ বৰফৰ ধুমুহাৰ মাজত মৰা বুলি শুনা গৈছে। এবাৰ হৰিদ্বাৰৰ ভিতৰত এই যে নীলকণ্ঠ নামৰ মন্দিৰ আছে তাৰে ওপৰত এটা পৰ্বতৰ টুকুৰা ভাঙি পৰিছিল, সেইবাবে বহু মানুহৰ মৃত্যু হ'ল। সেই নীলকণ্ঠও ভাঙিল। তাৰপিছত সেই পাথৰৰ টুকুৰা যিটো বহুত ওজনৰ আছিলে, বহুত ওজনৰ, সেই ৰাস্তাতেই তাত বাগৰি পৰিব ধৰিলে য'ত যাত্ৰীবোৰ গৈ আছিলে এনেকৈ, আৰু শিলটো সিফালৰ পৰা আহি আছিলে, পিহি পেলালে তাতে থকা মানুহবোৰক। তাৰপিছত তাতে এখন লক্ষ্মণ দোলনা আছিলে, গংগাৰ ওপৰত এখন দলং বনোৱা আছে, কিছু মানুহ গৈ আছিলে। তাৰপিছত সেয়া দেখি কিছুমানে ইফালে দৌৰিব ধৰিলে, কিছুমানে সিফালে, আকৌ দলংখনৰ পৰা উভতি যাবলৈ চেষ্টা কৰি আছিল। সকলোৱে দৌৰা দৌৰি কৰিব ধৰিলে। আকৌ উভতি যোৱাবোৰে কৈ আছিলে, কিছুমানে কৈ আছিলে যে পাহাৰ এখন ভাঙি পৰিছে, পাহাৰখন ভাঙিল। আকৌ দলংখনত গৈ থকা মানুহবোৰে শুনিলে যে দলংখনো ভাঙিব। য'ত তোমালোক গৈ আছা, এই দৌৰা দৌৰিৰ বাবে ৪০০-৫০০ মানুহতো সেই দলংখনতেই ঢুকাল। কিছুমানে আকৌ দলংখন ভাঙিব বুলি ভাবি দলঙৰ পৰা জঁপিয়াই দিলে, সিহঁত নদীত পৰি মৰি গ'ল গংগাত। ২৫০০ ব্যক্তি মৰা বুলি আশংকা ব্যক্ত কৰা হৈছিলে। আৰু নীলকণ্ঠও ভাঙি গ'ল। যাৰ পূজা কৰিবলৈ গৈছে এনেকুৱা দশা হৈছে। এয়া আটাইতকৈ ডাঙৰ দুৰ্ঘটনা বুলি মনা হয়। ২৫০০ মানুহ ঢুকাইছিল। সকলো সীমা চেৰাই পেলালে এই কালে। সি কেদাৰনাথৰ ধামক স্থাপন কৰাই কিমান নাশ কৰালে। সি স্থাপন কৰাইছিলে এইখন। এতিয়া দাসে ক'ব ইয়াৰ পৰা এয়া কেনেকৈ কি হ'ল। ইয়াৰ পিছতো আৰু বহু ঘটনা ঘটিছে। যেনেদৰে এবাৰ কুম্ভৰ মেলা হৈছিলে, আপোনালোকক বহুবাৰ শুনাইছো।
কুম্ভৰ উৎসৱ তাত হৰিদ্বাৰত হৈছিলে। 25,000 জন নিজৰ মাজতে মাৰি কাটি ঢুকাল। এই জ্ঞানক এতিয়া শুনিব সিহঁতে। ঠিক আছে, যিসকল গুচি গ'ল, মৰি গ'ল, যি মৃত্যুক প্ৰাপ্ত কৰিছে, দুখ লাগিছে তেওঁলোকৰ বাবে। বহুত দুখ লাগিছে মোৰ। কিন্তু এতিয়া ইয়াৰ বিকল্প এইটো যিটো এই দাসে ক'ব বিচাৰিছে। আৰু পৰমাত্মাইও বহুবাৰ আহি এই জ্ঞান দিবলৈ চেষ্টা কৰিছিলে। কিন্তু এই স্বাৰ্থপৰ অজ্ঞানী আমাৰ ধৰ্মগুৰুসকলে পৰমাত্মাৰ এই যথাৰ্থ জ্ঞানক আমাৰ ওচৰলৈ আহিব নিদিলে। আৰু যাৰ ক্ষতিপূৰণ আমি আজিলৈ কৰি আছো। পৰমাত্মাৰ জ্ঞানক বুজিবলৈ আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব। পৰমাত্মাৰ সঁচা জ্ঞান শুনি কিছুমানৰ খং উঠে, ক্ৰোধিত হয় আৰু কয় যে কি জ্ঞান শুনাই আছে এইবোৰ। ভ্ৰমিত কৰি আছে ৰামপালে। কিন্তু পুণ্যাত্মাসকল, ভ্ৰমিত আমি আগতেহে আছিলো। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাৰ বাণী আপোনালোকক অলপ পঢ়ি শুনাব এই দাসে, যি কবিৰ সাগৰৰ ভিতৰত লিপিবদ্ধ। কি কৈছে? बहुविध जीवन कीन पुकारा, काल देत है कष्ट अपारा, यम का कष्ट सहा ना जाई, हे परमेश्वर तुम हो सहाई। आए जहाँ यम जीव सतावे, है काल निरंजन जीव नचावे। चटक पटक करें जीवता भाई, ठाड बहे पुनता हम जाई। কয় তাত জীৱবোৰে তপশিলাৰ ভিতৰত হাহাকাৰ কৰিছিলে, ভগৱানক মাতিব ধৰিছিল যে আমাৰ দ্বাৰা এই কালৰ কষ্ট সহ্য নহয় আৰু আপুনি ক'ত আছে পৰমাত্মা, আমাক বচাওক। तब चटक मटक करें जीवता भाई। সেই তপশিলাত যেনে সান্দহৰ বাবে চাউল ভজা হয়, তেতিয়া চাউলৰ যে শব্দ ওলায়, ঠিক তাত জীৱবোৰক এনেদৰেই কষ্ট দি ভিতৰৰ পৰা গন্ধ ওলোৱা হয়। चटक पटक जीव करे ता भाई, ठाड बहे ता पुन हम जाई। তাতে গৈ মই থিয় হলো। मोहे देख जीव कीन पुकारा, हे साहेब हम लेहो उबारा। तब हम सत शब्द गुरावा, शब्द पुरुष शब्द से जीव तपत बुझावा। यम से छुड़ा लेवो तुम स्वामी, दया करो प्रभु अंतर्यामी। আমাক কালৰ পৰা মুক্তি দিয়ক দাতা, হে দাতা আমাক দয়া কৰক। तब मैं जीवन कहा समझाई, जोर करूं तो मेरा वचन नसाई। সি বচন লৈছিলে যে আপুনি বলপূৰ্বকভাৱে জীৱবোৰক ইয়াৰ পৰা লৈ নাযাব। তেতিয়া পৰমাত্মাই কৈছে, ইহঁতকতো মই বলপূৰ্বকভাৱে জোৰ কৰি লৈ যাব পাৰো, 1 ছেকেণ্ডতে ইয়াৰ 21 ব্ৰহ্মাণ্ডক সমাপ্ত কৰিব পাৰো। लेकिन जोर करूं तो मेरा वचन नसाई। কি কৈছে? जब तुम जाए धरो जग देहा, जब तुम जाए धरो जग नर देहा, तब तुम करियो शब्द स्नेहा। पुरुष नाम सुमरण सैदाना, बीरा सार गहो परवाना। মোৰ এই হাৰ নামক প্ৰাপ্ত কৰা, ইমানখিনি ধৈৰ্য ৰখা, মোৰ জ্ঞানক বুজা। दे दरो सत शब्द समाई, तब हम सतलोक ले जाई। মানৱ শৰীৰৰ প্ৰাণ প্ৰাপ্ত কৰি যেতিয়া তুমি এই সঁচা শব্দ সত্য নাম প্ৰাপ্ত কৰিবা, তেতিয়া মই তোমাক সত্য লোকলৈ লৈ যাম। जहाँ आशा ता बासा होई, मन कर्म वचन सुमरियो सोई। जहाँ आशा तहाँ बासा होई। যেনে ধৰক আপুনি অন্তিম সময়লৈকে এই দৃঢ় জ্ঞানৰ আধাৰত ভক্তি কৰিতো আছেই, সেই ধনটো সঞ্চয় হৈয়ে আছে। এতিয়া যেনেকৈ এজন ব্যক্তিয়ে কৈ আছিলে যে মই পেঞ্চনৰ পইচা পোৱা নাছিলো, কিন্তু সেয়া ভুলতে ডিপজিট হৈয়ে আছিলে। সেয়া কিবা মিছলেনিয়াছত গৈ থাকিল, 6 মাহৰ একত্ৰিত হ'ল, তেওঁ ভাবি আছিল নাপাব বুলি। যেতিয়া এপ্লিকেশ্যন দিলে তেতিয়া সকলোখিনি একেলগে পালে। গতিকে পুণ্যাত্মাসকলে এনেকুৱাই, আপোনালোকে কি কৰি আছে গমেই নাপাব, কিন্তু আপোনালোকৰ উপাৰ্জন সংৰক্ষিত হৈ আছে। যদিও আপুনি দেখা পোৱা নাই তথাপিও সঞ্চয় হৈ আছে। কিন্তু শেষত
আপোনাৰ মোহ ইয়াৰ পৰা আঁতৰি নাযায়। কোনো সম্পত্তি, পুত্ৰ পুত্ৰীৰ পৰা, ঘৰ গাড়ীৰ পৰা যদি এইবোৰতে আস্থা থাকে তেন্তে আকৌ আহিব লাগিব। ঠিক আছে, ইয়াতে যিবোৰ ডাঙৰ ডাঙৰ বস্তু আছে তাকে সুখ বুলি মানি আছে, সেইবোৰৰ বাবে আপোনালোকৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হ'ব। কি কৰিব? শিৱলোকলৈ যাব, কাৰণ আপোনালোকক শিৱৰ মন্ত্ৰ দিয়া হয়, যি অমুক মন্ত্ৰ বোলে, যাৰ দ্বাৰা এওঁ প্ৰভাৱিত হয়। বহুবাৰ কৈছো আপোনালোকক, অন্য মন্ত্ৰৰ দ্বাৰা একো লাভ নহয়, যথাৰ্থ মন্ত্ৰৰ দ্বাৰাহে লাভ প্ৰাপ্ত হয়। যেনেকৈ এটা ছাগলী, তাক যদি কোনোবাই যদি ছাগলী ছাগলী বুলি কৈ থাকে তেন্তে সি মন নিদিব, সি হয়ে আৰু আমি সি ভাবি কৈ আছো। কিন্তু তাৰ যদি এটা বিশেষ মাত এনেকৈ কৰা হ'ল, সি এনেদৰে চাব আৰু একেবাৰে সতৰ্ক হৈ যাব। এইটোৱে তাক এট্ৰেক্ট কৰে, এয়া তাৰ ব্যৱসতা, নিয়ন্ত্ৰণ আছে। দাসে দিয়া মন্ত্ৰবোৰো ঠিক তেনেকুৱাই। এই মন্ত্ৰবোৰৰ পৰা আপোনাৰ লাভ হ'ব, আপুনি শিৱলোকলৈ যাব। যদিহে শিৱৰ সৎ সাধনা কৰা, বিষ্ণুদেৱৰ সাধনা কৰিলে বিষ্ণুলোকলৈ যাবা। যদি ইয়াত থাকা আন দেৱতাৰো একেই, ব্ৰহ্মলোকৰো সাধনা আপুনি কৰি আছে ব্ৰহ্মৰ, তালৈ গুচি যাব ব্ৰহ্মলোকলৈ। তাৰ পিছত হাজাৰ যুগৰ পিছত সকলোবোৰ পুণ্যৰ উপাৰ্জন শেষ কৰি আকৌ দলিয়াই দিব পৃথিৱীলৈ। ইয়াত ৰজাও হবা আৰু ৰাণীও হবা। তাৰ পিছত বিভিন্ন জুৰিলৈ গৈ গাধ আৰু গাধীও হবা। তাৰ পিছত সংশয় নাশ হোৱাৰ পিছত বেটেৰীও ডিচাৰ্জ হ'ব। তাৰ পিছত এইটো স্তৰতে আহি যাব য'ত আজি থিয় হৈ আছে। নাজানো কিমান বাৰ আপুনি সেই স্থিতিবোৰ প্ৰাপ্ত কৰিছে। कोट जन्म तन भरमत होगे कुछ ना हाथ लग्या रे, कुकर सुकर खरवा बोरे कौआ हंस बुगारे। कोटि जन्म तू राजा की न्या मिटी न मन की आशा, भिक्षुक होके दर दर घूम्या ये मिला न निर्गुण रासा। इंद्र कुबेर ईश की पदवी ब्रह्मा वन दुर्मराया, विष्णुनाथ के पुर को जाके फिर भी वापस आया। असंग जन्म तन मरत्या होगे जीवित क्यों न मरे रे, द्वादश धर्म दुमल मुठ बोरे बहुर न दे धरे रे। दो जग बिस्त सभी ते देखे राजपाट के रसिया, तीन लोक से तरपत नाही ये मन भोगी खसिया। सतगुर मिले तो इच्छा मेटे पद मिल पदे समाना, चल हंसा उस लोक पठाऊं जो आदि अमर अस्थाना। তাত কি সুখ আছে? चार मुक्ति जहाँ चंपी करती माया होरी दासी, दास गरीब अभय पद पर से वो मिले राम अविनाशी। গতিকে কি কৈছে তাৰ পিছত তুমি ইয়াত পৰমাত্মাই কৈছে, जहाँ आशा ता बासा होई, मन कर्म वचन सुमरियो सोई। য'ত আশা থাকিব অন্তিম সময়ত, যেনেদৰে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 6 কৈছে, যি ভাৱত ব্যক্তি অন্তিম সময়লৈকে থাকে সেই ভাৱকে, সেই ঈশ্বৰকে প্ৰাপ্ত কৰে। গতিকে সেইবাবে আপোনালোকক জ্ঞান দিয়া হয়, বাৰে বাৰে পঢ়োৱা হয়, যেনেদৰে ল'ৰা ছোৱালীবোৰক স্কুলত শিক্ষা দিয়া হয়। গতিকে তেওঁলোকৰ শিক্ষাৰ আধাৰ আজীৱন থাকে। গতিকে এই প্ৰকাৰে আপোনালোকক এই জ্ঞান দিয়া হয়। এই জ্ঞান অন্তিম সময়লৈ মনত ৰাখিব লাগিব। পৰমাত্মা ইমানখিনিলৈকে দয়ালু। এতিয়া এওঁৰ দয়াৰ কথা আমি কোনো শব্দত আমি প্ৰকাশ কৰিব নোৱাৰো। কি কয়, যদিও তোমালোকে কিবা ভুল কৰি ইয়াত থাকি যোৱা, শাস্তিটো পাবাই। যিহেতু এই শুভ অৱসৰ আগৰ প্ৰজন্মই নাপালে, গতিকে পস্তাবাই। তথাপিও কিমান দয়ালু তেওঁ, আপোনাৰ পুণ্য বচাব। शिव मंडल ब्रह्मापुरी, चाहे विष्णु लोक में हो, हमरे गुण भूले नहीं तो आन छुटाऊं तो। আপুনি এই জ্ঞানৰ আধাৰত যদি ভুলো কৰে, কোন জ্ঞানৰ আধাৰত যে এই লোকৰ কোনো সুখী ভাল নহয়। যদি কোনোবা লোকত যাওঁ, সিহঁতৰ ৰেষ্টুৰেণ্ট পাম, ইহঁত ঠিকাদাৰ হয়। আমাৰ সঞ্চয়ৰে কেতিয়াবা 10%, কেতিয়াবা 15%, 20% ইহঁতে লয়। আৰু ইয়াৰেই সিহঁত চলি আছে। তোমালোকৰ পুণ্য, কিন্তু সিহঁতৰ জীৱন নিৰ্বাহ হৈ আছে। ইহঁত কণ্ট্ৰেক্টৰ ইয়াৰ সকলো দিন এই ব্ৰহ্মলৈকে। গতিকে তালৈ গুচি যাবা। তালৈ গৈ আপুনি গম পায় যে যি ব্ৰহ্মালোক বিষ্ণুলোকত আপুনি আছে, ইয়াত আমি আমাৰ সঞ্চয় নাশ কৰিবলৈ আহিছোঁ। গুৰুদেৱেতো এনেকৈ কৈছিলে ভগৱানৰ জ্ঞানক আমি ভুল কৰি দিলোঁ। তাতেও যদি হৃদয়েৰে কান্দা কয়, মই তালৈও গুচি যাম, তাৰ পৰা মুক্তি কৰাই আনিম, কম যে ইহঁত ভুলতে আহিল। কিন্তু তেতিয়ালৈ মুক্তিৰ এই অৱসৰ হাতৰ পৰা ওলাই যাব।
ইয়াৰ মাজতো যদি ভুল হয় তেওঁ দয়ালু, আপোনাক পুনৰ ইয়াতেই জন্ম দিব, সেইটো বেলেগ কথা, কিন্তু সময় বাঢ়ি যাব। আৰু সি জন্ম যদি নাইজেৰিয়াত হৈ যায় আৰু যদি তাৰে ৰাষ্ট্ৰপতি হোৱা পুণ্যটো কৰিছিলা, এতিয়া ভক্তি কেনেকৈ কৰিবা? তাত যদি ভগৱানে বুজাবলৈ চেষ্টা কৰে, তাত কোনে বুজাব? ৰাষ্ট্ৰপতিক, প্ৰধানমন্ত্ৰীক বুজাই চোৱাচোন এবাৰ। এই জ্ঞান সিহঁতৰ টাইমেই নাথাকে। গতিকে পুণ্যাত্মাসকল, কালৰ জাল বহুত ভয়ংকৰ। এই জালক আপুনি বুজিব লাগিব, সতৰ্ক হ'ব লাগিব। গতিকে কি কৈছে? जा आसा ताबासा होई मन कर्म वचन सुमरियो सोई সেই জীৱবোৰক কৈ আছে ভগৱানে, कह जीव सुन पुरुष पुराना नर देह धरो बिसरो नहीं ज्ञाना। তাততো কৈ দিলে, আমি সকলো দেখিলো, সকলো ষড়যন্ত্ৰই বুজি পালো। সেই পূৰ্ণ পুৰুষ, আদি পুৰুষ, আদি পৰমেশ্বৰ, সেই সনাতন পৰমাত্মা, সেই প্ৰকৃত ভগৱান, সেই ৰিয়েল গড, সেই জীৱ তপশিলাত বহি থাকোঁতে যেতিয়া ভগৱানৰ দয়াত সিহঁতৰ উত্তাপ জ্বলন বন্ধ হ'ল, যেতিয়া কষ্ট কমিলে, সিহঁতে কৈছিলে, এইবাৰ যদি আমি মনুষ্য জীৱন পাওঁ, এই জ্ঞান নাপাহৰো আমি। আৰু কালে প্ৰথম কাম এইটোৱেই কৰে, ইয়ালৈ আহোঁতে প্ৰথমে জ্ঞান পাহৰাই, তুমি কোন, ক'ৰ পৰা আহিছা, তিনিও গুণৰ প্ৰভাৱত শেষ কৰি দিয়ে। সুখদেৱ ঋষিৰ এই জ্ঞান হৈছিলে 12 বছৰলৈকে গৰ্ভৰ পৰা বাহিৰলৈ অহা নাছিল, কাৰণ অহাৰ লগে লগে বুদ্ধি ভ্ৰষ্ট হৈ যাব এই তিনিও গুণৰ প্ৰভাৱত। তেতিয়া তিনিও দেৱতা ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰে গৈ তেওঁক কৈছিলে, ব্যাসৰ পত্নীৰ গৰ্ভত আছিলে, কৈছিলে যে ঋষি বাহিৰলৈ আহা। 12 বছৰ ভনীয়ে, মাতৃয়ে যদি সন্তানক পেটত ৰাখে, তেন্তে তেওঁ কষ্ট পাব, আমাৰ ব্যৱস্থাত চেঞ্জ নকৰিবা তুমি। তেতিয়া কৈছিলে যে মই তোমালোকে মায়া বন্ধ কৰিলেহে বাহিৰলৈ আহিম। তেতিয়া কৈছিলে যে আমি বেছি সময় সেইটো বন্ধ কৰি ৰাখিব নোৱাৰো, শৰীৰ ফাটি যাব, কেৱল ইমানখিনি সময়হে পাৰিম। ইমান সময় ক'লে, তেতিয়া ইমানখিনি সময় হ'লেও হ'ব। कहते तीनों देवा थम्बी माया गर्भ उदर से बाहर आया। তৎক্ষণাত 1 ছেকেণ্ডতে বাহিৰলৈ আহিল, ছেকেণ্ডতকৈও কম। গতিকে কোৱাৰ ভাৱ এইটো যে সেই সময়ত আহিল, যি সময়ত সিহঁতে কেৱল ইমানখিনি, ইয়াতকৈ বেছি সময় ধৰি ৰাখিব নোৱাৰে। তাৰপিছত সচেতন হ'ল যে ভক্তি কৰিব লাগে, মনুষ্য জীৱন বাৰে বাৰে পোৱা নাযায়। নিজৰ দেউতাককো দৰ্শন নিদিলে, না দেউতাকক কৰিলে ব্যাসদেৱক। पुत्र पुत्र के व्यास टेरा। আৰু গতিকে কোৱা হয়, एक लेवा एक देवा दूतम। ব্যাসদেৱে ক'লে, পুত্ৰ এবাৰ মুখখনটো দেখুৱাই দিয়া তোমাৰ। 12 বছৰ ধৰি অপেক্ষা কৰিলো, পুত্ৰ হ'ব, পুত্ৰ হ'ব, দৰ্শন কৰিম। তেওঁ কৈছিলে যে एक लेवा एक देवा दूतम को किसी का पिता नहीं पुत्रम रण संबंध जुड़ा एक ठाठा अंश में से 12 बाटा। ঋষিদেৱ, নাজানো কিমান বাৰ মই তোমাৰ দেউতা হলো, নাজানো কিমান বাৰ তুমি মোৰ দেউতা হলা। এইটো এটা ভয়ংকৰ সমস্যা, ইয়াৰ সমাধান কৰিম। কোৱা হয়, ते गुरु बिन काहु न पाया ज्ञाना जो थोथा बुछड़े मूड किसाना। गुरु बिन वेद पढ़े जो प्राणी समझे न सार रहे अज्ञानी। এতিয়া প্ৰেৰণা পাই যদিও ওলাই গ'ল, কিন্তু কালৰ জাল কিমান ভয়ংকৰ। মনলৈ আহিল যে মোতকৈ ডাঙৰ আৰু কোনো সমৰ্থবান নাই, আকাশলৈ উৰি গলো মই। তাৰপিছত কি দুৰ্গতি হ'ল? তাৰপিছত পৰমাত্মাই দয়া কৰিলে, সৎবুদ্ধি ঠিকনালৈ আনিলে যে গুৰু ধৰা। ৰজা জনকৰ পৰা উপদেশ ল'লে। তাৰপিছত অলপ সকাহ পালে। এই লোকত সৎলোকৰতো কথাই বেলেগ। এতিয়া সময় আহিছে, এই দাসৰ ওপৰত দয়া কৰিছে, আপোনালোকৰ ওপৰতো দয়া কৰিছে, মনুষ্য জীৱন পাইছে, স্ত্ৰী অথবা পুৰুষৰ। ইয়াৰ লাভ লওক পুণ্যাত্মাসকল। গতিকে কি কৈছে? पुरुष जान सुमरा कह जीव सुन पुरुष पुराना नर देह पा बिसरो नहीं ज्ञाना। হে পৰমাত্মা, হে আদি পুৰুষ, হে পূৰ্বপুৰুষ, শুনক, এতিয়া মনুষ্য জীৱন পাই কেতিয়াও আৰু পৰমাত্মাৰ সৎভক্তি আৰু জ্ঞান নাপাহৰো, আমি ভ্ৰমিত নহওঁ। তাৰপিছত কি কৈছে? पुरुष जान सुमरा जमराई वेद पुराण कहे समझाई। আমি ভগৱান বুলি ভাবি এই কাল ব্ৰহ্মৰ পূজা কৰিলো, তালৈ গৈহে গম পালো ভগৱানৰ জ্ঞানৰ দ্বাৰা।
আৰু বেদ পুৰাণত যিবোৰ আমি জ্ঞান পালো, বেদ আৰু পুৰাণৰ আধাৰত আমি সেই ব্ৰহ্ম কালৰ সাধনা কৰিলো। পুৰুষ জান, পুৰুষ মানে পৰমাত্মা। জান সুমৰাই যমৰাই, যমৰাই মানে যম কাল ৰজা। सुर नर मुनिजन वेद पुराण कहे मति एहा, निराकार से की जय नेहा। যে সকলো বেদ আৰু পুৰাণৰ জ্ঞাতাসকলে এইটোৱেই কৈ থাকিলে আমাক, জ্ঞাতা মানে জানোতাজন। সিহঁত কথিত জ্ঞাতা আছিল যে নিৰাকাৰজনৰ ভক্তি কৰা। सुर नर मुनिजन 33 करोड़ी बंधे सभी काल की डोरी, ताके मते हम कीन हम आशा, अब हमें चीन पड़ा यम फांसा। সি কোৱা লোকবেদ আৰু দন্ত কথাৰ আধাৰত আমি এইটো আশা কৰি আছিলো। या के मते सुर नर मुनिजन 33 करोड़ी बंधे सभी काल की डोरी, সিহঁতেও তাৰি পূজা কৰি আছে। और ताके मते সিহঁতৰ বিচাৰৰ পৰাই कीन हम आशा, अब हमें चीन पड़ा यम फांसा। কালৰ জালৰ কথা আমি এতিয়াহে বুজি পালো। सुनो जीव यम छल यम केरा, ये यम फंद कीन गनेरा। काल जाद अनेक कीनो जीव कारण ठाठ हो, और वेद शास्त्र पुराण स्मृति ये सभी रोके बाट हो। काल কৈছে वेद शास्त्र और पुराण स्मृति अंत रोके बाट हो। অন্তত এই সকলোৱে আপোনাৰ ৰাস্তা বন্ধ কৰি থৈছে। ইয়াৰ ধাৰতে আপুনি মুক্তিপ্ৰাপ্ত কৰিব নোৱাৰে। जीव पड़े सब काल के, जीव पड़े बस काल के, और काल कराल पर चंडी। सत्य नाम चीन्हे बिना ये जन्म जन्म भव दंड। আগলৈ আকৌ কি কৈছে? धर्मदास पूछो जो मोही, युग युग कथा कहूँ मैं तो ही। जब ही पुरुष आज्ञा की ना, जीवन काज पृथ्वी पग दीना। यही प्रमाण तभी कर परिणाम, तभी पग धारा, पहुँचे जाए धर्म दरबारा। प्रथम चले जीव के काजा, पुरुष प्रताप शीस पर साजा। নিজকে লুকুৱাই ভগৱানে কৈ আছে যে ধৰ্মদাস মই পৰমাত্মাৰ আজ্ঞা লৈহে ইয়ালৈ আহিছো। आवत देख मिले धर्म अन्यायी, এই অন্যায়কাৰী কালে মোক অহা দেখা পালে तिन पुनः हमसे राड बढ़ाई। ই মোৰ লগত কাজিয়া কৰিব ধৰিলে যেতিয়া মই তালৈ গৈছিলো। मोको देख धर्म डिग आवा, मोको देख काल डिग आवा। মোৰ ওচৰলৈ আহিলে और महाक्रोध बोले अतुरावा। ক্ৰোধিত হৈ মোক এনেদৰে ক'লে, जोग जीत यहाँ क्यों आयो, सो तुम हमको वचन सुनाओ। के तुम हमको मारन आए, पुरुष वचन सो मोहे सुनाओ। के तुम हमको मारन आयो, जो पुरुष वचन हो मोहे सुनाओ। যদি তুমি পৰমাত্মাৰ কোনো বচন আদেশ লৈ আহিছা তেন্তে মোক কোৱা, নে মোক মাৰিবলৈ আহিছা, ইয়াৰ পৰা উলিয়াই দিবলৈ আহিছা? এতিয়া কবিৰ পৰমাত্মাই কৈছে, तासो किन सुनो अन्यायी, जीव काज में जाऊं संसार सिधाई। जीवन के तुम बहुत भुलावा, बार बार जीवों को सतावा। पुरुष भेद तुम गुप्त कर राख्या, अपनी महिमा प्रगट बाखा। কৈছে তুমি পুৰুষ মানে পৰমাত্মাৰ ভেদটো একেবাৰে গুপ্ত কৰি দিছা, নিজকে ভগৱান বুলি সিদ্ধ কৰি লৈছা। तपतशिला पर जीव जरावो, जार बार निज स्वाद कराओ। এই তপতশিলাত জীৱবোৰক জ্বলোৱা, ইহঁতক জ্বলাই ৰস উলিয়াই সোৱাদ লোৱা। तुम अस कष्ट जीवन के दीना, ताते पुरुष मोय आज्ञा दीना। जीव चिताए लोक ले जाऊं, काल कष्ट से जीव बचाऊं। সেইবাবে পৰমাত্মাই মোক আজ্ঞা দিছে, ইয়াত তেওঁৰ সন্তান বহুত দুখত আছে, গতিকে সিহঁতক এতিয়া মই সতৰ্ক কৰি জ্ঞান দি ইয়াৰ পৰা উলিয়াম। আহক আমি এতিয়া
সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? পুষ্পা সিং, ক'ৰ পৰা আহিছে আপুনি? ঝাৰখণ্ডৰ পৰা। মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি কেতিয়া নাম দীক্ষা ল'লে? 2011 4 মাৰ্চত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। হিন্দু ধৰ্ম অনুসৰি দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ। সেই অনুসাৰে আমি চলিছিলোঁ, কিন্তু কোনো লাভ পোৱা নাছিলোঁ। কি ভক্তি সাধনা কৰিছিল আপুনি? দেৱী দেৱতাৰ ভক্তি, যেনে শংকৰ, ভগৱান হনুমান দেৱ। ব্ৰত ৰাখিছিলনে? হয়, ৰাখিছিলোঁ, যেনেকৈ ঘৰৰ মানুহে যেতিয়া কৈছিলে ৰাখিছিলোঁ। আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? কি কাৰণ হ'ল যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লগা হ'ল? ইয়াৰ পিছত এইটোৱেই কাৰণ ছাৰ যে হঠাৎ 2010ত মোৰ স্বাস্থ্য একেবাৰে বহুত বেয়া হৈ গৈছিলে, যি কাৰণে আমাৰ ওপৰত বহুত হঠাৎ 2010 মে' মাহত মোৰ গা বেয়া হৈ গৈছিলে। ৰাতি 12 বাজিছিলে, হঠাৎ মোৰ অৱস্থা বহুত বেয়া হৈ গৈছিলে। জিভাখন বাহিৰলৈ ওলাই গৈছিলে আৰু চুলি নিজে নিজে সৰি যাব ধৰিছিলে আৰু চকু বেকা হৈ গৈছিলে। তেতিয়া মোৰ হাজবেণ্ডে ভাবিলে যে কি হৈ গ'ল হঠাৎ, তাইৰ কি হ'ল? যেতিয়া সিদিনা পাৰ হ'ল, তাত যি ফ্লেটত আছিলোঁ তাত যি এজন মেম্বাৰ আছিলে তেওঁ ক'লে ভূতৰ বাধা আছে, যি কাৰণে তাতে যিসকল তান্ত্ৰিক থাকে মুছলিম ধৰ্মৰ তেওঁক মাতিলে। তেতিয়া তেওঁ একো কৰিব নোৱাৰিলে। য'ত নেকি মানুহে কয় যে হনুমান চালিচা পঢ়িলে ভূত প্ৰেত পলাই যায়, এনেকুৱা একোৱেই নহ'ল। কাৰণ আমি জানো যে যেতিয়া মোৰ ওপৰত ভূত প্ৰেতৰ বাধা আহে তেতিয়া হনুমান দেৱৰ যি কিতাপ সেয়া মোৰ হাতত দি দিছিলে। মই হনুমান দেৱৰ কিতাপ হাতত লৈ পঢ়িছিলোঁ, কিন্তু একো নহৈছিলে। আৰু মোৰ একেবাৰে চকু ঘূৰি যায় আৰু চুলি একেবাৰে অট'মেটিক খুলি যায়। গতিকে মোৰ ঘৰৰ মানুহ বহুত চিন্তাত পৰি গৈছিলে, একেবাৰে বহুত নিৰাশ হৈ গৈছিল, যাৰ কাৰণে তেওঁলোকে বহুত দুখৰ সন্মুখীন হ'বলগীয়া হৈছিল। মা দেউতাই বহুত কান্দি আছিলে, কাৰণ মই ঘৰৰ ডাঙৰ ছোৱালী আছিলোঁ, যাৰ কাৰণে নেকি তেওঁলোকে বহুত ঠাইত মোক দেখুৱাবলৈ চেষ্টা কৰিছিলে। কিছুদিনলৈকেতো ঠিকে থাকোঁ, কিন্তু লাভ নহয়। যেতিয়া হাজাৰিবাগত ভাল নহ'লোঁ, তাৰপাছত মোৰ গাঁও হ'ল আৰা জিলা। কিবা কিবি তান্ত্ৰিকক তাতে মোক দেখুৱালে, দেৱী দেৱতাসকলক মন্দিৰত, হনুমান দেৱ, কালী সকলো ঠাইতে গ'লোঁ, কিন্তু তাতেও একো নিবাৰণ নহ'ল। তাৰপাছত তাৰ পৰা যেতিয়া উভতি আহিলোঁ, মোৰ মাৰ ঘৰ জমছেদপুৰত হয়, তালৈ গ'লোঁ। তাত নৱৰাত্ৰি মোৰ মাহঁতে পালন কৰি আছিলে, কিন্তু একো লাভ নহ'ল। অট'মেটিক নৱৰাত্ৰিৰ দিনাই মোৰ সম্পূৰ্ণ 9-10 ভূত প্ৰেতৰ বাধা হ'ল, এনেকুৱা লাগিছিল। তাৰপাছত মোৰ মায়ে বহুত ভয় খালে। তাৰপাছত এজন মুছলিম ধৰ্মৰ তান্ত্ৰিকৰ ওচৰলৈ লৈ গ'ল। তাৰপাছত গম পালোঁ যে মোৰ ভিতৰত 7, 8, 9, 10টা ভূত আছে। গতিকে যাৰ বাবে তাত কিছুদিনলৈকেতো ঠিকে থাকিলোঁ, 1-2 মাহলৈ। তাৰপাছত মোৰ তাতেই আৰম্ভ হ'বলৈ ধৰিলে। তাৰপাছত আকৌ 2011ত মোৰ ফেব্ৰুৱাৰী মাৰ্চত মোৰ গা হঠাৎ আকৌ বেয়া হৈ গ'ল, কাৰণ 26 জানুৱাৰী 2011ত নেশ্যনেল গেম হৈ আছিলে ৰাঁচীত। সেইবাবে তাত মই কোচৰ কাম কৰি আছিলোঁ। মোৰ হঠাৎ গা বেয়া হৈ গ'ল, যাৰ বাবে মোৰ মায়ে মোক তৎক্ষণাত জামছেদপুৰলৈ লৈ গ'ল। মোৰ তাতে গা বেয়া হোৱাৰ কাৰণে তান্ত্ৰিকৰ ওচৰলৈ লৈ গ'ল। তাতে যিমান ভূত প্ৰেত আছিলে সকলো উলিওৱাৰ বাবে চেষ্টা কৰিছিলে। তাতে এজন কুল দেৱতা আছিল আমাৰ ঘৰৰ, মোৰ মা দেউতাৰ ঘৰত কুল দেৱতা আছিলে, অঞ্জন বাবা যাৰ নাম আছিল। গতিকে তেওঁ সেই তান্ত্ৰিকেও উলিয়াব পৰা নাছিলে। তেওঁ একেবাৰে ডাঠিকৈ কৈ দিছিলে যে তুমি তোমাৰ নিজৰ ছোৱালীক বচাব নোৱাৰা, লাগিলে তুমি কোনো ঠাই, পৃথিৱীৰ যিকোনো ঠাইলৈ যোৱা, বচাব নোৱাৰা। যদি তোমাৰ ছোৱালী বাচিব, এটা ঠাইতে বাচিব পাৰিব। হাৰিয়ানাত বাপেকৰো বাপেক এজন আছে, মানে এজন পৰমাত্মা বহি আছে, তাতেই তোমাৰ ছোৱালী বাচিব। নহ'লে পৃথিৱীৰ কোনো ঠাইতেই নহওক কিয়, সমগ্ৰ ব্ৰহ্মাণ্ডত কোনেও বচাব নোৱাৰে। যদি হাৰিয়ানালৈ যোৱা তেতিয়াহে বচাব পাৰিবা। কোনে কৈছিলে? এই যে মোৰ ভিতৰত আছিলে কুল দেৱতা, অঞ্জন বাবা নামৰ, তেওঁ ফেমাছ আছিলে, তেওঁ কৈছিলে। তাৰ আগতে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ নাম শুনিছিলনে? নাই, নাম শুনা নাছিলোঁ। হয়, আমি বহুত সমস্যাৰ সৈতে যুঁজি আছিলোঁ। এইটো কেতিয়াৰ কথা? এইটো 2011ৰ কথা। ইয়াৰ আগতে কেতিয়াও আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ নাম শুনা নাছিলে? নাই, 2010ত মোৰ হাজবেণ্ডে কিতাপ এখন পাইছিলে, যিটো তেওঁ কোৱা নাছিলে যে তেওঁ জ্ঞান গংগা নামৰ কিতাপ এখন পাইছে। তেওঁ ট্ৰেইনেৰে আহোঁতে লৈ আহিছিলে আৰু ঘৰত তেনেকৈয়ে থৈ দিছিলে। আপুনি পিছত গম পালে?
হয় 2011ৰ জানুৱাৰী সময়ত সেই কিতাপখন হঠাৎ আমি দুয়োজনেই জব কৰোঁ তেতিয়া মোৰ লেজাৰ পিৰিয়ড আছিলে খালী পিৰিয়ড আছিলে তেতিয়া মই ভাবিলোঁ যে কিতাপখনত কি আছে জ্ঞান গংগা নামৰ কিবা ডিফাৰেণ্ট হয় গতিকে সেই কিতাপখন মই লৈ গ'লোঁ আচলতে মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ নাম আপোনাৰ ভিতৰত যি প্ৰেত আত্মা আছিলে যাক আপুনি কোনোবা বাবা বুলি কৈ আছে তেওঁ ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজ নামৰ হাৰিয়ানাত কোনোবা সন্ত আছে এনেকুৱা এজন মহাত্মা আছে যিয়ে আপোনাৰ ভূত প্ৰেতৰ বাধাক ঠিক কৰিব পাৰিব গতিকে মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে আপোনাৰ স্বামীয়ে যে কিতাপখন পাইছিলে সেই সময়ত কি আপুনি গম পাইছিলে যে সন্ত ৰামপালদেৱ মহাৰাজেহে আপোনাৰ সমস্যা দূৰ কৰিব পাৰিব এই কিতাপখন মই 2010ৰ আগষ্টত পাইছিলোঁ ট্ৰেইনত যিখন মই পঢ়িব পৰা নাছিলোঁ সেইখন মই ঠিক জানুৱাৰী 2011ত পঢ়িছিলোঁ সেই কিতাপখন পঢ়াৰ পিছত মোৰ লগত বহুত চমৎকাৰ হৈছিলে মই কেতিয়াও শুনা নাছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে গতিকে মই ইমানখিনিয়ে ভাবিছিলোঁ যে পৰমাত্মা ভগৱানৰ লাভ আমি কেনেকৈ পাওঁ কি ধৰণে হয় ভগৱানে কেনেদৰে সুখ দিয়ে সেই জ্ঞান গংগা কিতাপখন পঢ়াৰ পিছতহে গম পালোঁ আগতে এনেকুৱা আছিলে যে ভক্তিটো কৰোঁ কিন্তু লাভ একো নাপাওঁ নহয় এনেকুৱাওতো হ'ব পাৰে যে আপুনি কিতাপখন পঢ়িছিলে তাৰপিছত আপোনাৰ মনত এইটোৱে চলি থাকিল তাৰপিছত আপোনাৰ ভিতৰত যি প্ৰেত আছে সেইটোৱে ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গুচি যোৱা নে তাৰ আগতে আপুনি নামেই শুনা নাছিলে নামটো শুনা নাছিলোঁ তাৰপাছত সেই প্ৰেত বাধাই সি নিজেই কৈ দিছিলে যে আপোনাৰ ছোৱালী বাচিবই নোৱাৰে তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে গম লোৱা আৰম্ভ কৰিলে হয় তাৰপিছত গৈ আমাৰ ঘৰৰ ফেমিলি বহুত দুখত আছিলে যাৰ বাবে তেওঁলোকে তাৰপাছত সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ কেনেকৈ যাব পাৰি জ্ঞান গংগা কিতাপৰ পিছফালে যি নক্সা আঁকা থাকে সেই অনুসাৰে আমি টিকট কটালোঁ আৰু তাৰপাছত বৰবালা আশ্ৰম হাৰিয়ানা গৈ পালোঁ ঠিক আছে যিবোৰ কথা য'ৰ পৰা আৰম্ভ হৈছিলে সেই ঠাইতে আছেনে নে যেতিয়াই আপোনাৰ ভিতৰত যে ভূত প্ৰেতৰ বাধা আছিলে সি ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজেহে ঠিক কৰিব পাৰিব সমগ্ৰ পৃথিৱীত কেৱল এখনে ঠাই আছে সেই কথা সঁচা প্ৰমাণিত হ'লনে আপোনাৰ ভিতৰৰ পৰা ভূত প্ৰেতে যে কৈ আছিলে যে তাতেহে এই বাধা ঠিক হ'ব পাৰে বুলি তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত ভাল হ'লনে যেতিয়া আমি সকলো ফালৰ পৰাই ভাগৰি পৰিছিলোঁ মন্দিৰ মছজিদ গুৰুদ্বাৰ সকলো লৈ গৈছিলোঁ যেতিয়া মানুহৰ স্বাস্থ্য বেয়া হয় তেতিয়া সিহঁতৰ মাক দেউতাক বহুত দুখত থাকে তেতিয়া সেই সময়ত তেওঁলোকে হিন্দু মুছলিম শিখ ইছাই একো নাচায় তেওঁলোক সকলো ধৰ্মৰ ওচৰলৈ যাবলৈ আৰম্ভ কৰে যাতে ভাল হয় সেই সময়ত মানসিকতা শেষ হৈ যায় যে জাত পাত কি হয় যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ তেতিয়া মোৰ যি ভূত প্ৰেতৰ বাধা আছিলে যাৰ বাবে বহুত চিন্তাত পৰিছিলোঁ সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ পিছতেই নাম দীক্ষা লোৱা মাত্ৰেই আশীৰ্বাদ লোৱা মাত্ৰেই মই প্ৰথমবাৰেই দৰ্শন কৰিছিলোঁ এইটোও নাজানিছিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ মানে তেওঁ কোন হয় মানে যেতিয়া আমি তালৈ গ'লোঁ যেতিয়া আমি সকলো আশ্ৰম গৈ পালোঁ তাত ভৰি থওঁতে পৰিৱেশটো বেলেগ যেন লাগিল এখন বেলেগ পৃথিৱী এনেকুৱা লাগিল যেন এই দুখৰ সংসাৰৰ পৰা ওলাই যেতিয়া সতলোক আশ্ৰম গৈ পালোঁ তেতিয়া এনেকুৱা লাগিল যেন এয়া এক শান্তিৰে ভৰা এক পৃথিৱী যি মই মৰম সেই পৃথিৱীত নাপালোঁ সেয়া সতলোক আশ্ৰমত পালোঁ আত্মীয়তা আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ যোৱাৰ পিছতেই মোৰ ভূত প্ৰেতৰ যি বাধা আছিলে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সেয়া একেবাৰে সম্পূৰ্ণৰূপে ভাল হ'ল আৰু মোৰ যি সৰু সুৰা বেমাৰ আছিলে বহুত বেমাৰ আছিলে সৰু সুৰা পৰমাত্মাই সেই সময়তেই তেওঁ যি মন্ত্ৰ দিয়ে সন্ত ৰামপালদেৱ মহাৰাজে তাত ইমান পাৱাৰ আছে তাত ইমান শক্তি আছে সেই মন্ত্ৰবোৰ কৰাৰ বাবে মোৰ সৰু সুৰা যিবোৰ বেমাৰ আছিলে যি মাইগ্ৰেন আছিলে পৰমাত্মাৰ সেই মন্ত্ৰ জপ কৰাৰ পিছতে ভাল হ'ল শেষ হ'ল আপোনাৰ যে ইমান ডাঙৰ সমস্যা আছিল সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত ভাল হৈ গ'ল ইয়াৰ বাহিৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে এনেইতো সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত ভগৱান কোন হয় কেনেদৰে সুখ দিয়ে এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত গম পালোঁ যেনেদৰে সকলো সন্তই কয় যে সকলোৰে মালিক এজন হয় আৰু ক'ৰবাত পঢ়িছিলোঁ কোনোবা মন্দিৰ বা কোনোবা ট্ৰাকৰ পিছত পঢ়িছিলোঁ যে সকলোৰে মালিক এজন কোনেও তেওঁৰ নাম কোৱা নাছিলে যে তেওঁ হয় কোন সন্ত ৰামপালদেৱ মহাৰাজে প্ৰমাণৰ সৈতে এয়া প্ৰমাণ কৰে যে তেওঁ পূৰ্ণ পৰমাত্মা সকলোৰে মালিক এজন হয় আৰু তেওঁৰ নাম কবীৰ হয়
গতিকে তেওঁ সকলো ধৰ্মৰ সৈতে জড়িত যিমানবোৰ কিতাপ আছে যেনে গুৰু গ্ৰন্থ চাহেব, গীতা, বাইবেল, বেদ এই সকলোবোৰৰ পৰা উলিয়াই সম্পূৰ্ণ পূৰ্বৰ সৈতে তেওঁ প্ৰমাণ কৰিছে যে সুপ্ৰিম পৰমাত্মা কেৱল কবিৰ পৰমেশ্বৰ হয়। তেওঁৰ ভক্তি কৰিলেহে সম্পূৰ্ণ লাভ পোৱা যায়। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজে আপোনালোকক যি ভক্তি সাধনাৰ কথা কৈ আছে, এই ভক্তি সাধনাৰ কথা সমগ্ৰ বিশ্বত আন কোনেও কোৱা নাই। গতিকে এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে যে সন্ত ৰামপালদেৱ মহাৰাজেহে, আপুনি কৈছে যে কেৱল তেওঁৱেই শাস্ত্ৰ অনুসৰি ভক্তি কৈ আছে, বাকী সন্তসকলে নকয়? ছাৰ, সন্ত ৰামপালদেৱ আন সন্ততকৈ বেলেগ। কাৰণ সন্ত ৰামপালদেৱে যি জ্ঞান দিয়ে, ধৰক এজন শিক্ষক তেওঁ নিজৰ ছাত্ৰসকলক চিলেবাছ অনুসৰিয়েই পঢ়ায়। গতিকে বৰ্তমান যিসকলে সাধনা কৰি আছে তেওঁলোকে চিলেবাছ অনুসৰি কৰা নাই, এয়া কেনেকৈ সম্ভৱ? ছাৰ, সঁচাকৈ পঢ়োৱা নাই। গতিকে আপোনাৰ কোনটো সাধনা এনেকুৱা লাগি আছে যে যি মানুহে কৰি আছে যি শাস্ত্ৰৰ বিপৰীত হয়? ছাৰ, ক'ব বিচাৰিছোঁ যে যি ভক্তি হয়, লাভ হ'ব পাৰে, বিপদৰ নিবাৰণ হ'ব পাৰে, আপত্তিবোৰ দূৰ হ'ব পাৰে, মানুহে সেইকাৰণে ভক্তি কৰে। সুখৰ বাবে, শান্তিৰ বাবে, মানসিক শান্তিৰ বাবে অথবা শাৰীৰিক সুখৰ বাবে। সেয়া ভক্তি। সেই ভক্তিত যদি কাৰোবাৰ শাৰীৰিক কষ্ট হৈ আছে, মানসিক কষ্ট হৈ আছে অথবা আৰ্থিক কষ্ট হৈ আছে, যি সম্পূৰ্ণ লাভ পাব লাগে ভক্তিৰ, সেয়া নাপায়। সেইবাবে আপুনি কৈ আছে যে সেয়া শাস্ত্ৰৰ বিৰুদ্ধ ভক্তি। এটা প্ৰমাণটো এয়া। হয়, সেয়া শাস্ত্ৰ বিৰোধী ভক্তি। আৰু এই সন্ত ৰামপালদেৱ মহাৰাজ সমগ্ৰ পৃথিৱীত কেৱল এজনেই সন্ত ৰামপালদেৱ মহাৰাজ আছে যিয়ে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে। মোৰ প্ৰশ্ন এইটো আছিল যে আপোনাৰ কোনটো কথা এনেকুৱা লাগিছে যে এয়া শাস্ত্ৰৰ বিৰুদ্ধ, যিবোৰ ক্ৰিয়া সাধাৰণ সমাজত হৈ আছে, আৰু আপুনি যি ক্ৰিয়া কৰি আছে সেয়া শাস্ত্ৰ অনুসৰি হয়। কোনটো পাৰ্থক্য আপুনি দেখিলে? ছাৰ, শাস্ত্ৰ বিৰোধী ভক্তি এয়াই হয় যি গীতাত মানা কৰা হৈছে যে ব্ৰত ৰাখিব নালাগে, তথাপিও মানুহে ৰাখে, শ্ৰাদ্ধ কৰিব নালাগে, তথাপিও মানুহে কৰে। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীয়ে যি শাস্ত্ৰত লিখা থাকে, যি সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি কৰায়, তাত না ব্ৰত ৰখাৰ কথা কয়, না শ্ৰাদ্ধৰ কথা কয়। আৰু বহুত ধৰণৰ বিপদ তেওঁৰ আশীৰ্বাদ দিয়া মাত্ৰেই সমাপ্ত হৈ যায়। ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? ভগত সমাজক বাৰ্তাটো দিব নোৱাৰোঁ, কেৱল প্ৰাৰ্থনা জনাব পাৰোঁ যে পৃথিৱীত পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে হাৰিয়ানালৈ। সোনকালে আহক আৰু তেওঁৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ কল্যাণ কৰাওক। আৰু কিবা ক'ব বিচাৰিব নেকি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে? সন্ত ৰামপালদেৱ মহাৰাজ সেইজন সন্ত হয় যেনে এজনী যদি ছোৱালী জন্ম পায় তেতিয়া বহুত মানুহ দুখী হৈ যায়। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীয়ে না যৌতুক লয় না যৌতুক দিয়ে। সন্ত ৰামপালদেৱ মহাৰাজৰ বিচাৰধাৰাৰে যি অনুগামীসকলে না যৌতুক লয় না দিয়ে, তেওঁলোক বহুত সুখী, কিয়নো তাত 1 টকাও না যৌতুক লোৱা হয় না দিয়া হয়। সেইকাৰণে আজিকালি ছোৱালী মাক দেউতাকৰ কাৰণে বোজা নহয়। যি চৰকাৰে কৰিব পৰা নাই, সেয়া সন্ত ৰামপালদেৱ মহাৰাজে নিজৰ সৎসংগৰ মাধ্যমেৰে, নিজৰ বিচাৰধাৰাৰ মাধ্যমেৰে সমাজত যি প্ৰচলিত বেয়াবোৰ আছে, নিচা, যৌতুক প্ৰথা আৰু বহুতো বেয়া যিবোৰ আছে, সেয়া সন্ত ৰামপালদেৱ মহাৰাজে দূৰ কৰি আছে। আপোনাৰ পৰিয়ালৰ আৰু কোন জড়িত হৈ আছে? মোৰ পৰিয়ালত মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰা ছোৱালী। আপোনাৰ পৰিয়ালত এনেকুৱা কোনোবা সদস্য আছে নেকি যিয়ে আগতে নিচা কৰিছিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচা এৰি দিলে? হয় ছাৰ, মোৰ হাজবেণ্ডে নিচা কৰিছিলে, কিন্তু তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱা মাত্ৰেই কেৱল এদিনতে, যিদিনা আমি ফাৰ্ষ্ট দিনা যেতিয়া নাম দীক্ষা লৈছিলোঁ সেইদিনাই সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদ মাত্ৰেই এটা ক্ষণতে সেই নিচা সমাপ্ত হৈ গ'ল। মাজে মাজেও নকৰে? নাই, তেওঁ কেতিয়াও নকৰে, না তেওঁ ইচ্ছা কৰে। আপুনি শিক্ষিত, আপুনি মানে নেকি যে কেৱল এজন সন্তৰ আশীৰ্বাদতে তেওঁৰ ভক্তি কৰা মাত্ৰেই এজন ব্যক্তিয়ে নিচা এৰিব পাৰে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ বচনত শক্তি আছে। যদি পূৰ্ণ সন্ত এজন পৃথিৱীলৈ আহে তত্ত্বদৰ্শী সন্ত ৰূপত, কেৱল পৰমাত্মাইহে আহিব পাৰে। তেওঁৰ শব্দ শক্তিত বহুত শক্তি থাকে। গতিকে তেওঁৰ আশীৰ্বাদ মাত্ৰেই তৎক্ষণাত সেই নিচা সমাপ্ত হৈ গ'ল। সেইদিনাৰ পিছৰ পৰাই 2011ৰ পৰা আজি 2020 হৈ গ'ল, তেতিয়াৰ পৰাই নিচা কৰা নাই। বহুত বহুত ধন্যবাদ সৎ চাহেব। আপুনি
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।